নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম আপোনাক মই দেখাই দিছো ক'ত কি ভেকেন্সি মুকলি হৈছে খালি সম্পূৰ্ণ ভিডিঅটো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় সমনস্ত নকৰি ভিডিঅটো ষ্টাৰ্ট কৰি সদায়সনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকো ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপোনালোকে নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ ভেকেন্সি এই বেংকটোৰ প্ৰায় আপোনালোকৰ 200 প্লাস ভেকেন্সি পাই যাব তাৰ লগতে বিভিন্ন ধৰণৰ প্ৰাইভেট কোম্পানী অফিচৰ ইনষ্টিটিউচনৰ চাকৰি আছে প্ৰায় আপোনালোক 500 প্লাস ভেকেন্সি এইটো ভিডিঅ'ত আজি পাই যাব আৰু প্ৰায়ভাগ ডিস্ট্ৰিক্টৰে ভেকেন্সি লৈ আহিছো যোনবোৰ কমেন্ট কৰি থাকে যেনেকুৱা নলবাৰী তেজপুৰ তাৰপিছত ডিব্ৰুগড় জৰহাট লখিমপুৰ সো ভিডিঅ'টো সম্পূৰ্ণ চাওক বহুত এটা ইম্পৰ্টেন্ট ভিডিঅ' আৰু ফ্ৰেচাৰ্ছৰ চাকৰি ভালেমান আছে আজি 200 প্লাস ফ্ৰেচাৰ্ছৰ চাকৰি দেখাম বহুতে কমেন্ট কৰি আছিল ফ্ৰেচাৰ্ছৰ চাকৰি লাগে বহুত দিনৰ পৰা সো 200 প্লাস ফ্ৰেচাৰ্ছৰ চাকৰি থাকিব তাৰ আগতে যদি যোৱা কালি ভিডিঅ'টো চোৱানে চাব পাৰে এক্সিছ বেংকৰ আপাৰ আসামৰ ভেকেন্সি চলি আছে আৰু ভালেমান কোম্পানী অফিচৰ ভেকেন্সি ইয়াতো আছে যদি চোৱানে চাব পাৰে কোকাকোলা পেপসি কোম্পানী ভেকেন্সি অসমৰ চলি আছে এয়াৰপৰ্টৰ ভেকেন্সি চলি আছে অইল কোম্পানী ভেকেন্সি চলি আছে শপিং মল গুৱাহাটী সিটি সেন্টাৰ মলৰ ভেকেন্সি পেকেজিং কোম্পানী কাৰ কোম্পানী এমএনসি কোম্পানী ভেকেন্সি চলি আছে সো বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেসিছত আহিয়ে থাকে হেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ ভেকেন্সি প্ৰায় 500 প্লাস ভেকেন্সি আছে নলবাৰী তেজপুৰ কামৰূপ ডিফু গুৱাহাটী কোকৰাঝাৰ শিলং আগৰতলা লখিমপুৰ জৰহাট ডিব্ৰুগড় তিনচুকীয়া চিৰাং 12 পাস ডিগ্ৰী লেভেলৰ চাকৰি আছে ফ্ৰেচাৰ্ছৰ চাকৰি আছে সো ফ্ৰেন্ড ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে এটা নটিফিকেশ্যন দিব খুজিছে আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ পৰা ভিডিঅ' চাই যোনে চাকৰি পাইছে বা চৰ্টলিষ্ট হৈছে সবকে অভিনন্দন জনাইছো আৰু মৰাণ্ডা এক্সপ্লৰাৰ তেওঁৰ নিজৰ নামটো লেখা নাই তেওঁ থ্যাংক ইউ জনাইছে তেওঁ আপোনাৰ ভিডিঅ' চাই এটা নতুন জব পালো বুলি তেওঁৰ লগতে বহুতে কমেন্ট কৰি থাকে শ্যামল নাথ তেওঁৰ ভিডিঅ' চাই হিৰো কোম্পানীত জব জয়েন কৰিলে সো মই দুটা তিনটা কমেন্ট আজি পঢ়ি দিছো বহুত দিন কমেন্ট পঢ়া নাছিলো আৰু সুগম কোম্পানীত চাকৰি পাইছে সুপাৰভাইজাৰ হিচাপে তেওঁৰ লগতে আৰু বহুতে জব পাই থাকে বহুতে কমেন্ট কৰি থাকে ফাৰ্মাসিত জব পালো বুলি কমেন্ট কৰিছে সো আপুনি যদি চাকৰি পাইছে বা চৰ্টলিষ্ট হৈছে মোক এটা কমেন্ট কৰি জনাব এটা মই নেক্সট ভিডিঅ'ত পঢ়ি দিব চেষ্টা কৰিম যাতে বেলেগ কেণ্ডিডেটবিলাকক মোটিভেট আৰু ভালদৰে চাকৰিবোৰ এপ্লাই কৰি যায় প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে সেলস অফিচাৰ ভেকেন্সি প্ৰজেক্ট সেলসৰ কাৰণে লাইটিং ইন্ডাষ্ট্ৰি এটো এটা আৰু নৰ্থ ইষ্ট ৰিজনৰ কাৰণে আহিছে গুৱাহাটী বেছৰ কাৰণে এৰ কাৰণে বিএসসি ডিপ্লোমা কৰা হ'ব লাগিব ইঞ্জিনিয়াৰিঙত আইটিআই কেণ্ডিডেটক বেছি প্ৰেফাৰেন্স দিয়া হ'ব ফ্ৰেচাৰ্ছ কেন অলসো এপ্লাই 8 জুলাই ভিতৰত আবেদন কৰক কন্টাক্ট নম্বৰ ইমেইল আইডি গটেখিনি দিয়া আছে নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে লাইফ কেয়াৰ ফাৰ্মাসিৰ ভেকেন্সি ফাৰ্মাসি সেলস এসিস্ট্যান্টৰ ভেকেন্সি কোৱালিফিকেশন 12 পাস যিকোনো ষ্ট্ৰীমৰ হ'লে আৰ্টছ সায়েন্স কমাৰ্চ আৰু এজ বিলো 30 ইয়াৰ্স হ'ব লাগিব এজ লিমিট 30 ইয়াৰ্স দিয়া আছে ফ্ৰেচাৰ্ছক এক্সপেৰিয়েন্সক সবে আবেদন কৰিব পাৰিব আৰু কম্পিউটাৰ নলেজ ইম্পৰ্টেন্ট হয় 8000 টু 10000 পাৰ মান্থ পাব 6 মাহৰলৈ তাৰ পিছত 6 মাহৰ পিছত ভাল এটা স্যালাৰি ইনক্ৰিজ হৈ যাব সো পারফরম্যান্স বেস্ট ইনক্রিমেন্ট এটা পাব যে মানে ভালকে কাম কৰিব হে মানে ভাল এটা ইনক্রিমেন্ট পাব সো 6 মাহলৈ 10000 লৈ পাব 6 মাহৰ পিছত স্যালাৰিটো বাঢ়ি যাব সো ইন্টাৰেস্ট যদি হয় আপোনালোকৰ ৰেসপন্সিবিলিটিখিনি চাব পাৰে এসিস্ট কৰিব লাগিব ফাৰ্মাসিষ্ট ইন ডিসপেচিং মেডিসিন তাৰপিছত মেনেজিং কৰিব লাগিব ইনভেন্টৰী আৰু ষ্টকবোৰ মেইনটেইন কৰিব লাগিব পেশেন্ট ৰেকৰ্ডবোৰ প্ৰভাইড কৰিব লাগিব এক্সিলেন্ট কাস্টমাৰ সাৰ্ভিস পারফর্ম কৰিব লাগিব আদাৰ টাস্ক এজ এছাইনড বাই দা ফাৰ্মাসিষ্ট হোৱাটছএপৰ নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে ফোন নকৰিব খালি হোৱাটছএপ কৰিব দিছে আৰু যদি হুদে কৰ পৰা চাকৰি খবৰটো পাইছে তেতিয়ালে আমাৰ চেনেলটো ক'ব পাৰে অসম জব ফ্ৰী নেটৱৰ্কৰ পৰা এটো চাকৰি খবৰটো পাইছো সো 8 জুলাই ভিতৰত আবেদন কৰক ৰুক্মিণীগাঁও জিএছ ৰোড গুৱাহাটীত পোষ্টিং হ'ব সো যাক অৰিজিনাল জব আপডেটবোৰ লাগে এটো চেনেল সদায় চাব মই 8:40 মানত ভিডিও দি দিও ৰাতিবা 8:30 বা 8:40 বা 9টাৰ আগতে ভিডিওটো পাই যাব খালি ৰবিবাৰ অলপমান দেৰি হয় সো এটো চেনেল চালে সাফিসিয়েন্ট মই বুলি ভাবো যেমান প্ৰাইভেট জব আছে অসমৰ আপোনালোকৰ এতে পাই যাব আৰু বেলেগ ইউটিউব চেনেলৰ ইটোৰ পৰা ফলো কৰে সো এটো চালে সাফিসিয়েন্ট হৈ যাব এটা চাকৰি পাবলৈ সক্ষম হ'ব নেভিগেন্সিলৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে ট্ৰেড মেনেজাৰ গুৱাহাটী লোকেশনৰ কাৰণে এটা লিকাৰ কোম্পানী মানে মড কোম্পানীৰ ভেকেন্সি এটো স্কিল উইথ কি একাউন্টস এক্সপেৰিয়েন্স হ'ব লাগিব তাৰ পিছত আপোনালোকৰ ফুল টিম ৰোল হ'ব বিজনেস ডেভেলপমেন্ট কেনেকৈ কৰিব লাগিব হেবোৰ গৰিখিনি চাবলৈ পঢ়ি ল'ব এইবোৰ ইন্টাৰভিউ সুধিব পাৰে আৰু আপোনালোকৰ 6 বছৰৰ পৰা
6 বছৰ 3 বছৰ এটা অভিজ্ঞতা লাগিব বেভাৰেজ কোম্পানী বা FMCG কোম্পানীত কাম কৰা আৰু ভাল এটা নেটৱৰ্ক হ'ব লাগিব এলকহল বেভাৰেজ কোম্পানীত ইণ্ডাষ্ট্ৰীত আগতে কাম কৰা সো এইখিনি চাই ল'ব পঢ়ি ল'ব পাৰে ইন্টাৰেষ্টেড যদি হয় ইমেইল আইডি দি আছে এপ্লাই কৰি দিব পাৰে 8 জুলাইৰ ভিতৰত কোৱালিফিকেশ্যন গ্ৰেজুৱেট লাগিব আৰু কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিঙত মেনশ্যন কৰি দিব একদমে নাপাহৰিব নেভিগেন্সিলৈ যাম নেভিগেন্সি এটা গুৱাহাটী বেছ অনলাইন এক্সাম চেণ্টাৰৰ ভেকেন্সি কম্পিউটাৰ টেকনিচিয়ানৰ ভেকেন্সি হাৰ্ডৱেৰ নেটৱৰ্ক ইন নলেজ হ'ব লাগিব সো এইটোৰ কাৰণে আপোনালোকৰ ইমেইল আইডি দিয়া আছে 8 জুলাইৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি সুগাম ফুডৰ পৰা ভেকেন্সি তিনচুকীয়া আসাম আৰু শিলিগুৰি লোকেশ্যনৰ ভেকেন্সি আপোনালোকৰ আহিছে কেণ্ডিডেটজন আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু ট্ৰেন্সপৰ্টেশ্যন লজিষ্টিক ইণ্ডাষ্ট্ৰীৰ লগত আগতে জড়িত হ'ব লাগিব প্ৰিভিয়াছ এক্সপিৰিয়েঞ্চ ইন চিমিলাৰ ৰ'ল মানে মই ক'লোৱে সেম ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হ'ব লাগিব সো উইলিং টু লাৰ্ণ কৰিব সদায় ইচ্ছুক হ'ব লাগিব মেল কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব আৰু ৱৰ্ক এক্সপিৰিয়েঞ্চ 1 to 3 years ইন অপাৰেশ্যন আৰু ইমিডিয়েট জইনিং কৰিবলৈ ইচ্ছুক হ'ব লাগিব সো ইমেইল আইডি দিয়া আছে যাক শ্বৰ্ট লিষ্টেড কৰা হয় পিছলৈ কণ্টেক্ট কৰা হ'ব 9 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে নেভিগেন্সিলৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে নৰ্থ ইষ্ট ছিকিউৰিটি ছাৰ্ভিচৰ ভেকেন্সি প্ৰাইভেট লিমিটেড এছিষ্টেণ্ট ছিকিউৰিটি অফিচাৰৰ ভেকেন্সি এইটো এটা আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন হয় এইটো কাৰণে গ্ৰেজুৱেট কৰা হ'ব লাগিব প্ৰফেশ্যনেল কোৱালিফিকেশ্যন যেনেকুৱা ৰিটায়াৰ্ড SP বা DSP আসাম পুলিচৰ BSF CISF এক্স আৰ্মি কেপ্টেইন বা সুবেদাৰ মেজৰ বা লিউটেনেণ্ট আৰু এজ লিমিট 45 to 60 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব আৰু 10 জুলাইৰ ভিতৰত আবেদন কৰক এড্ৰেছ দি আছে 6 মাইল গুৱাহাটী কণ্টেক্ট নম্বৰ দি আছে ইমেইল আইডি দি আছে নেভিগেন্সি আপোনালোকৰ একাউণ্টেণ্টৰ ভেকেন্সি BCom MBA পাছ কৰা হ'ব লাগিব আৰু লেব এছিষ্টেণ্টৰ ভেকেন্সি এইটো কাৰণে BSc ইন কেমিষ্ট্ৰি কৰা হ'ব লাগিব ইমেইল আইডি কণ্টেক্ট নম্বৰ দি আছে 8 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে নেভিগেন্সি ভাৰতী ইনফাটেকৰ পৰা ভেকেন্সি হাইৱে ইঞ্জিনিয়াৰ চিৰাং প্ৰজেক্টৰ কাৰণে মানে চিৰাং ডিষ্ট্ৰিক্টৰ লাইচেঞ্চ চিভিল ইঞ্জিনিয়াৰ হ'ব লাগিব এটলিষ্ট 4 বছৰ হ'ব লাগিব আপোনালোকৰ এই PQC পেভেন কোৱালিটি কনক্ৰিট প্ৰজেক্টত কাম কৰে বিটেক হোল্ডাৰ হ'ব লাগিব ইমেইল আইডি দি আছে 9 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে নেভিগেন্সি একাউণ্টেণ্টৰ ভেকেন্সি 5 বছৰ অভিজ্ঞতা থকা প্ৰেফাৰেঞ্চ দিব যদি ছিকিউৰিটি এজেঞ্চিত কাম কৰা অভিজ্ঞতা আছে এজ এবভ 30 ইয়াৰ্ছ হ'ব লাগিব 20,000 to 30,000 পাৰ মান্থ পাব ইমেইল আইডি দি আছে 5 দিনৰ ভিতৰত আবেদন কৰিব পাৰে 11 জুলাইৰ ভিতৰত নেভিগেন্সি যোনটো আপোনাৰ ৰখি আছিল যোনটো থাম্বনেইলত দেখা পাইছে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ ভেকেন্সি লাইবিলিটি অফিচাৰ এইটো কাৰণে ফ্ৰেছাৰ্ছক এক্সপিৰিয়েঞ্চক চবে পাৰিব জিৰ' মানে ফ্ৰেছাৰ্ছ বা যাৰ 3 বছৰৰ ভিতৰত অভিজ্ঞতা আছে বেংকত আগতে কাম কৰা সিহঁতক বেছি প্ৰেফাৰেঞ্চ দিব বেচেলৰ ডিগ্ৰী হ'ব লাগিব মানে গ্ৰেজুৱেট কৰা হ'ব লাগিব নলবাৰী তেজপুৰ কামৰূপ তাৰপিছত ডিব্ৰুগড় গুৱাহাটী কোকৰাঝাৰ শিলিগুৰি শ্বিলং আগৰতলা লখিমপুৰ আপোনালোকৰ যোৰহাট ডিফু আইজলৰ ভেকেন্সি প্ৰায় 200 ভেকেন্সি আছে 200 ফ্ৰেছাৰ্ছৰ ভেকেন্সি কম ভেকেন্সি নহয় বহুতে কমেণ্ট কৰি থাকে ফ্ৰেছাৰ্ছৰ চাকৰি নিদিওঁ বুলি কিন্তু মই সদায় আপোনালোকক এটা নহ'লে এটা ভিডিঅ'ত ফ্ৰেছাৰ্ছৰ চাকৰি পাই যাব আজিও 3টা 4টা ফ্ৰেছাৰ্ছৰ চাকৰি আছে সো ভালদৰে ভিডিঅ'টো চাওক আৰু আবেদন কৰক বহুতে স্কিপ কৰি দিয়ে সেইটো কাৰণে খবৰবোৰ গমেই নাপায় সো এইটো আপোনালোকৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ ভেকেন্সি কেনেকুৱা এপ্লাই কৰিব আৰু যাক অৰিজিনেল কপিখন লাগে ক্লিক কৰিলে পাই যাব এডভাইনিম ডিটেইলছখিনি বা আবেদন যদি কৰিব হৈছে ক্লিক কৰিলে হ'ল আপোনালোকৰ আবেদন কৰিব পাৰিব মই দেখাই দি আছোঁ আপোনালোকক কেনেকুৱা আবেদন কৰে এটা আপোনালোকৰ কোনটো পজিশ্যনৰ কাৰণে আবেদন কৰিছে এটা মেনশ্যন কৰি দিব এতিয়া আমি কৰি আছোঁ লাইবিলিটি অফিচাৰ এইটো লাইবিলিটি অফিচাৰ আপোনাৰ নাম ইমেইল আইডি মোবাইল নাম্বাৰ হায়েষ্ট কোৱালিফিকেশ্যন কিবা যদি অভিজ্ঞতা আছে কাৰেণ্ট চিটিজ যদি কিবা পাই আছে ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ অফ ব্ৰাঞ্চ কোনটো ব্ৰাঞ্চত চাকৰি কৰিব খোজে যোৰহাটত বঙাইগাঁও তেজপুৰ আগৰতলা ভালেমান লোকেশ্যন আছে মই যদি কৰোঁ শিৱসাগৰ কৰি দিছোঁ সো এটা আপডেট কৰি দিব পাৰে আৰু IMA নট ৰবট ক্লিক কৰি ছাবমিট কৰি দিলে হ'ল তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব আৰু এবাৰে যদি আবেদন কৰে এটা যদি মাল্টিপল এপ্লিকেশ্যন যদি আবেদন কৰে যে যোৰহাট শিৱসাগৰ গোটেই ডিষ্ট্ৰিক্টৰ কাৰণে কৰিছে আপোনালোকৰ এপ্লিকেশ্যনখন ৰিজেক্ট কৰি দিয়া হ'ব সেইটো কাৰণে এটা ডিষ্ট্ৰিক্টৰ কাৰণে কৰক নেভিগেন্সিলৈ যাম নেভিগেন্সি আসাম ডাউনটাউন ইউনিভাৰ্চিটি চাৰ্টাৰ একাউণ্টেণ্ট কোম্পানী ছেক্ৰেটাৰিয়েটৰ ভেকেন্সি আৰু ফেকাল্টি মেম্বাৰ ইন কমাৰ্চ এণ্ড মেনেজমেণ্ট ডিপাৰ্টমেণ্ট এইটো কাৰণে CS আৰু 3 বছৰ 5 বছৰ এটা অভিজ্ঞতা লাগিব নলেজ হ'ব লাগিব একাউণ্টিং প্ৰিন্সিপল অডিটিং ষ্টেণ্ডাৰ্ড কোম্পানী লছ ষ্ট্ৰং এনালাইটিকেল ইণ্টাৰপাৰ্চনেল আৰু কমিউনিকেশ্যন স্কিল সো পঢ়ি ল'ব এইবোৰ পঢ়ি লৈ যদি ইণ্টাৰেষ্ট হয় আবেদন কৰিব পাৰে
আৰু হেডিঙত কোনটো বস্তু কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিব নাপাহৰিব 8 জুলাইৰ ভিতৰত আবেদন কৰক সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো লাইক কৰক এইটো ভিডিঅ'ত এইম ৰাখিছোঁ 100+ এইম ৰাখিছোঁ এটা মানে কৰক কালিও বহুত ভাল এটা ভিডিঅ' মই লৈ আহিব চেষ্টা কৰিম যদি 100+ লাইক নাহে মই আনিবলৈ চেষ্টা নকৰিম সেইটো কাৰণে আবেদন যদি ইণ্টাৰেষ্টেড হয় 100+ যদি লাইক কৰে কালি এটা বঢ়িয়া ভিডিঅ' পাই যাব সো লাইক কৰি দিব কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে মই হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰা নাই কৰিব পাৰে তাতে ভাল ভাল আপডেটবোৰ পাই থাকিব মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে কিবা যদি সুধিবলগীয়া আছে আজিলৈ মানে